Hello everyone, welcome to my YouTube channel. This is Jiaul and today we are going to discuss about the recent announcement made by Assam Higher Secondary Education Council regarding the application process for the photocopy of answer script. হয় এই বৰ্ষত তোমালোক সকলোৱে জ্ঞাত যে এই বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিমানখিনি ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিলে ৰিজাল্ট এনাউন্স হোৱাৰ পিছত বিভিন্ন সংখ্যক ছাত্ৰ ছাত্ৰীৰ মনত কিছুমান আশা কিছুমান আপত্তি ৰৈ গৈছিলে যে তেওঁলোকে যিমানখিনি তেওঁলোকে এক্সপেক্টেশন আছিলে সেই ধৰণে নম্বৰ পোৱা নাছিলে আৰু সেই কাৰণে তেওঁলোকৰ হাতত অপচনো নাছিলে কিছু সংখ্যকে ৰিচেকিংৰ অপচন বাছি লৈছিলে ৰিচেকিং ইতিমধ্যে এপ্লাই কৰিছে হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ৱেবছাইটত গৈ কিন্তু তথাপিও কিছুমানৰ মনত খুদুৱনি আছে যেহেতু আমাৰ সেবা বোৰ্ডৰ নিয়ম অনুযায়ী এতিয়া কোনো লৰা ছোৱালীয়ে যদি বিচাৰে তেওঁলোকৰ উত্তৰ বহীখন নিজে হাতে লিখা উত্তৰ বহীৰ ফটোকপি তেওঁলোকে সেবা বোৰ্ডৰ জৰিয়তে লাভ কৰাৰ এটা অপৰচুনিটি থাকে এটা সুযোগ থাকে আৰু সেই একেটা পদ্ধতিয়ে তোমালোকক জনাবলৈ পাই খুশি হৈছো তোমালোকক জনাবলৈ পাই আনন্দিত হৈছো যে সেই একেটা পদ্ধতিৰে তোমালোকৰ কাৰণে এটা ভাল খবৰ আছে আৰু ভাল খবৰটো এইটোৱে যে সকলো উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা 2020 চনত যিমানখিনি লৰা ছোৱালী উত্তীৰ্ণ হৈছিল তেওঁলোকৰ নিজৰ যদি ৰিজাল্টক লৈ কিবা আশা আছে কোনোবাখন সাবজেক্টত যদি মাৰ্কস ইনক্ৰিজ হ'ব লাগিছিলে ডিক্ৰিজ হৈছে কমিছে তেনেহলে তেনেকুৱা সকলো ছাত্ৰ ছাত্ৰীয়ে এতিয়া তেওঁলোকৰ হাতে লিখা উত্তৰ বহীখন তেওঁলোকে গৈ নিজৰ ৱেবছাইটত এপ্লাই কৰি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যনৰ ৱেবছাইটত এপ্লাই কৰি তেওঁলোকে গোটেই প্ৰসিডিউৰখিনি কমপ্লিট কৰাৰ পিছত নিজৰ উত্তৰ বহীখন নিজে চাবলৈ সক্ষম হ'ব ইয়াৰ পিছৰ ভিডিঅটোত মই গোটেইখিনি ডেসক্ৰিপচন দিছো কেনেকৈ গৈ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ ৱেবছাইটত তোমালোকে এপ্লাই কৰিব পাৰিবা আনসাৰ স্ক্ৰিপ্টৰ ফটোকপিৰ কাৰণে গোটেই ডিটেইলছখিনি তাত মই বুজাই দিছো আৰু ভিডিঅ'খিনি গোটেইখিনি আৰম্ভ কৰাৰ আগতে মই এটা অনুৰোধ জনাব বিচাৰিছো যেহেতু মোৰ চেনেলটো নতুন হয় ইয়াৰ জৰিয়তে মই ইংৰাজী বিষয়ৰ ক্লাছ একেবাৰে তলৰ নিম্ন শ্ৰেণীৰ পৰা একেবাৰে উচ্চ পৰ্যায়লৈকে উচ্চতৰ মাধ্যমিকলৈকে অন্তত হিমানখিনিলৈকে মই প্ৰতিটো ক্লাছৰে প্ৰতিটো চেপ্টাৰ লাইন বাই লাইন এক্সপ্লেনেশ্যন হওক বা ইয়াৰ সলভ কুৱেশ্যন আনসাৰ হওক বা সলভ গ্ৰামাৰ হওক HSLC লেভেলৰ যিমানখিনি আছিলে গোটেইখিনি যিমান পাৰো ইয়াতে মই বুজাবলৈ চেষ্টা কৰিম আৰু তাৰ জৰিয়তে আপোনালোকে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি থওক চেনেলটো যাতে ইন ফিউচাৰ মোৰ যিকোনো আপডেট আপোনালোকলৈ যাতে সোনকালে গৈ পায় সো ডিয়াৰ ষ্টুডেন্টস তোমালোকে আনসাৰ স্ক্ৰিপ্টৰ ফটোকপিৰ এপ্লিকেশন কৰিবলৈ হলে প্ৰথমতে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ যেটো অফিচিয়েল ৱেবছাইট হয় ahsec.nic.in সেইটো তোমালোকৰ মোবাইলৰ বা কম্পিউটাৰত গৈ ব্ৰাউজাৰত সাৰ্চ কৰিব লাগিব ahsec.nic.in this is the official website of Assam Higher Secondary Education Council সাৰ্চ কৰাৰ পিছত তোমালোকে এনেকুৱা ধৰণৰ এটা ইন্টাৰফেস দেখিবলৈ পাবা Assam Higher Secondary Education Council এটো অফিচিয়েল ৱেবছাইট হয় তাৰ পিছত তোমালোকে প্ৰথমতে ফ্ল্যাশ হৈ থকা এটা নোটিফিকেশন দেখিবলৈ পাবা হেতু হল অনলাইন এপ্লিকেশন প্ৰসেসিং সিস্টেম ফৰ ফটোকপি অফ আনসাৰ স্ক্ৰিপ্ট ফাৰ্ষ্টতে আছে এটো তাত তোমালোকৰ লিখা আছে সাইডত ক্লিক হিয়াৰ ফৰ অনলাইন এপ্লিকেশন প্ৰসেসিং সিস্টেম ফৰ ফটোকপি অফ আনসাৰ স্ক্ৰিপ্ট তো ইয়াতে তোমালোকে ক্লিক কৰিব লাগিব ইয়াতে ক্লিক কৰাৰ পিছত তাৰ পিছৰ ইন্টাৰফেসটো এনেকুৱা ধৰণৰ প্ৰথমতে লিখাই আছে ইয়াতে the last date of submission of online application 30/7/2020 30/7/2020 তোমালোকৰ লাষ্ট ডেট হয় অনলাইন সাবমিশনৰ ফটোকপি অফ আনসাৰ স্ক্ৰিপ্টৰ কাৰণে হে অনলি আৰু লাষ্ট ডেট অফ ডিপোজিট অফ e-চালান এট দা আসাম কোঅপাৰেটিভ এফেক্স বেংক লিমিটেড ব্ৰাঞ্চেছ 3/8/2020 3 তাৰিখ হ'ব তোমালোকৰ লাষ্ট ডেট চালান সাবমিট কৰাৰ আৰু 30/7/2020 হ'ব তোমালোকৰ এপ্লিকেশন কৰাৰ লাষ্ট ডেট ঠিক আছে তাৰ পিছত তোমালোকে দেখিবা যে ইয়াতে অপচন কেইটা কি আছে এটা হল নিউ ইউজাৰ এটা হল সাইন ইন তাৰ পিছত এটা ফৰগট পাসওয়াৰ্ড আৰু এটা হল হাউ টু এপ্লাই আৰু লাষ্টত আছে লিষ্ট অফ দা ব্ৰাঞ্চেছ অফ দা আসাম কোঅপাৰেটিভ এফেক্স বেংক লিমিটেড তো যিকেটা ব্ৰাঞ্চৰ থ্ৰু দি তোমালোকে ই চালান ডিপোজিট কৰিব পাৰিবা সেই ব্ৰাঞ্চ কেটা ইয়াতে মেনশন হৈ আছে
এতিয়া প্ৰথম কথা হ'ল তোমালোকে এপ্লাই কেনেকৈ কৰিবা, গোটেই প্ৰচিজাৰ্ছটো কেনেকুৱা হ'ব এপ্লাই কৰাৰ। তো তোমালোকে যদি তোমালোক নিউ ইউজাৰ হয়, মানে তোমালোকে আগতে যদি সাইন ইন কৰিব লাগিব যিবিলাক অলৰেডি ৰেজিষ্টাৰ্ড হয়। তোমালোকে প্ৰথমতে নিউ ইউজাৰত গৈ তাত তোমালোকৰ যিখিনি ক্ৰাইটেৰিয়া তেওঁলোকে ফুলফিল কৰাব দিয়ে, ৰুল নাম্বাৰ আৰু তোমালোকৰ মোবাইলত এটা OTP যাব আৰু সেইটোক তোমালোকে সাবমিট কৰাব লাগিব। সাবমিট কৰাৰ পিছত তোমালোকৰ যিটো এটা ID জেনাৰেট হ'ব বা এপ্লিকেশ্যন ID বা ইউজাৰ ID যিটো জেনাৰেট হ'ব, তাৰ থ্ৰু দি তুমি পাছৱৰ্ড এটা ৰাখিব লাগিব। তাৰ পিছত তোমালোকে সাইন ইন অপচনত আহিব লাগিব। তোমালোকে যদি অলৰেডি নিউ ইউজাৰত গৈ ৰেজিষ্ট্ৰেশ্যনটো কৰাই লোৱা নাই, তেতিয়া তোমালোকে সাইন ইনত গৈ একো কাম নহ'ব। তোমালোকে প্ৰথমতে নিউ ইউজাৰত যাব লাগিব, তাৰ পিছত সাইন ইন, ঠিক আছে। আৰু তোমালোকে যদি গোটেইখিনি তথ্যখিনি লাগে, কি কি এপ্লাই কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, তেতিয়া ইয়াতে হাউ টু এপ্লাইত গোটেইখিনি কথা আছে। তাৰ আগতে মই তোমালোকক দুটামান কথা কৈ লওঁ যে তোমালোকক ইয়াতে কি প্ৰয়োজন হ'ব। তোমালোকক হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ তোমালোকৰ ৰুল আৰু নাম্বাৰটো প্ৰয়োজন হ'ব। প্ৰথমতে যেতিয়া তোমালোকে ID জেনাৰেট কৰিবা তেতিয়া নিউ ইউজাৰত ৰেজিষ্ট্ৰেশ্যন কৰিব যাওঁতে। তাৰপিছত তোমালোকক এটা সিগনেচাৰ লাগিব। তোমালোকে এখন বগা কাগজত এটা সিগনেচাৰ কৰিলে হ'ল আৰু তাক ইমেজ এটা কেপচাৰ্ড কৰিলে হ'ল, আৰু ইমেজটো কিন্তু সাইজ এটা নিৰ্ধাৰণ কৰা আছে, এটা স্পেচিফিক সাইজ লাগিব আৰু সেই সাইজটো হ'ব 50 KB বিলো, ঠিক আছে। 50 KBতকৈ ওপৰত হ'ব নোৱাৰে সাইজটো। এই সাইজটো তোমালোকৰ যদি নিজৰ প্ৰব্লেম হয়, কিছুমানে বিভিন্ন ধৰণে তোমালোকে গুগলত গৈ সাৰ্চ কৰিব পাৰা, ইমেজ ৰিচাইজাৰ বা তেনেকুৱা ধৰণৰ এপৰ থ্ৰু দি তোমালোকে তাৰ ৰিচাইজ কৰিব পাৰা, 50 KB ডাউন বনাই ল'ব পাৰা এটা ইমেজক। আৰু যদি তোমালোকৰ অসুবিধা হয়, তোমালোকে যিবিলাক নেট কেফে বা যাৰ জৰিয়তে তোমালোকে এপ্লাই কৰিবা তেওঁলোকে তোমালোকক কৰাই দিব। এতিয়া আমি আহোঁ হাউ টু এপ্লাইৰ যিটো পাৰ্ট আছে তাত। ডিয়াৰ ষ্টুডেণ্টছ, এতিয়া মই তোমালোকক এপ্লাই কৰা গোটেইখিনি প্ৰচিডিউৰ ডিটেইলছত ক'ম। এইখন হ'ল তোমালোকৰ বোৰ্ড অফ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ পৰা তোমালোকৰ ওলোৱা ইউজাৰ মেনুৱেল, ঠিক আছে। এই ইউজাৰ মেনুৱেলখনত তোমালোকৰ ইয়াতে গোটেইখিনি ডিটেইলছ লিখাই আছে যে কি কি তোমালোকে সাবমিট কৰিব লাগিব। ইয়াতে লিখা আছে প্ৰথমতে যে candidates needs to provide the information such as name of his or her school, college, subjects to be chosen for photocopy, application number if any, image of his or her signature not exceeding size 50 KB in the online application form. So they are advised to ensure the availability of this information before applying online. আচ্ছা, তোমালোকে অনলাইন এপ্লাই কৰাৰ আগত তোমালোকক কি কি ইনফৰমেশ্যন লাগিব। তোমালোকৰ কলেজৰ স্কুলৰ যিখিনি নাম বা তোমাৰ নাম, ৰোল নাম্বাৰ, গোটেইখিনি তোমালোকৰ ইনফৰমেশ্যন তোমালোকৰ লগত ৰাখিব লাগিব। তোমালোকক এটা সিগনেচাৰ লাগিব। তোমালোকে এখন ব্লেংক পেজত সিগনেচাৰ কৰি সেই সিগনেচাৰৰ সাইজটো অলৰেডি মই মেনশ্যন কৰিছোঁ, সেই সাইজটো তোমালোকে 50 KBৰ ওপৰত ৰাখিব নোৱাৰিবা। তাৰপিছত তোমালোকৰ প্ৰথম ষ্টেপটো হ'ব, তোমালোকক মই প্ৰথমতে কৈছোঁ যে ষ্টেপ 1 ইয়াতে লিখাই আছে যে ভিজিট দ্য অফিচিয়েল ৱেবছাইট অফ এহছেক and click on the link Protilipi online application processing system for photocopy of answer scripts. You will be redirected to the following page at figure 1. If you are a new user, click on the button new user. If you already registered, then click on the button sign in, follow step 5. আচ্ছা, তোমালোক যদি নিউ ইউজাৰ হয়, তোমালোকে যদি অলৰেডি তোমালোকৰ ID জেনাৰেট কৰি লোৱা নাই, তেনেহ'লে তোমালোকে কি কৰিব লাগিব, নিউ ইউজাৰত এই ইণ্টাৰফেচটো তোমালোকে দেখিবলৈ পাইছা। এই পিকচাৰখন, এই ফিগাৰটোত দেখুৱাই আছে, ইয়াতে নিউ ইউজাৰ যিটো টপত আছে সেই নিউ ইউজাৰত ক্লিক কৰিব লাগিব, ঠিক আছে। আৰু নিউ ইউজাৰত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা ধৰণৰ হ'ব, ৰুল নাম্বাৰ এণ্ড মোবাইল নাম্বাৰ তোমালোকে এড কৰিব লাগিব। আৰু এইখিনি এড কৰাৰ পিছত, এইটো হ'ল ফিগাৰ 2, এইখিনি এড কৰাৰ পিছত তোমালোকৰ আহিব এটা OTP অপশ্যন, ঠিক আছে। যে তোমালোকৰ মোবাইল যিটো নাম্বাৰ তোমালোকে দিলা, সেই মোবাইলত তোমালোকে এটা মেছেজ ৰিচিভ কৰিবা, তাত এটা OTP যাব, ঠিক আছে। আৰু এই OTPটো ইয়াতে তোমালোকে সাবমিট কৰিব লাগিব। OTPটো সাবমিট কৰাৰ পিছত তোমালোকৰ ষ্টেপ 4, তাৰপিছত তোমালোকে কি কৰিব লাগিব, ষ্টেপ 4ত if you enter the correct OTP, you will be redirected to the online application page at figure 4. Enter all the details to fill up the online application form.
Use of the special characters such as is not allowed while filling up the online application. You have to select the subjects in which you want to apply for photocopy. Candidates opting to apply for photocopy in biology need to select either zoology or botany. Okay, তাৰমানে তোমালোকে কি কৰিব লাগিব OTP correct OTP submit কৰাৰ পিছত এখন ফৰ্ম তোমালোকৰ ইন্টাৰফেসত তোমালোকে এখন ফৰ্ম দেখিবলৈ পাবা অনলাইন এপ্লিকেশন প্ৰসেসিং সিস্টেম ফৰ ফটোকপি অফ আনসাৰ স্ক্ৰিপ্ট বুলি এখন ফৰ্ম আহিব এই ফৰ্মখনৰ ইন্টাৰফেসটো এনেকুৱা ধৰণৰ হ'ব এইটো ফিগাৰত শো হৈ আছে ফিগাৰ 4ত এনেকুৱা ধৰণৰ ফৰ্ম এখন দেখিবলৈ পাবা তাত তোমালোকৰ নেম ৰোল নাম্বাৰ স্ট্ৰীম আৰু ইয়াৰ 2020 এই গোটেইখিনি একেলগে শো হ'ব অটোমেটিক্যালি তাৰ পিছত তোমালোকৰ সাবজেক্ট ওয়াইজ মার্কস কিমান পাইছিলে গোটেইখিনি শো হ'ব আৰু যদি মার্কস এড হৈ নাথাকে তাতে তোমালোকে এড কৰাব লাগিব most probably automatically আহিব তাৰ পিছত তোমালোকে নেম অফ দা স্কুল কলেজ অফ দা এপ্লিকেন্ট তোমালোকে এপ্লিকেন্টৰ স্কুল কলেজৰ নাম ক্যান্ডিডেটৰ যিখন স্কুল কলেজৰ নাম হেতু এড কৰাব লাগিব তাৰ পিছত গাৰ্জেনৰ নাম এড কৰাব লাগিব তাৰ পিছত তোমালোকে সিলেক্ট সাবজেক্টস ফৰ ফটোকপি এতিয়া তোমালোকৰ সাবজেক্ট যিকেটা সাবজেক্টত তোমালোকে ফটোকপি বিচাৰিছা আনসাৰ স্ক্ৰিপ্ট বিচাৰিছা হেইকেটা সাবজেক্টত তোমালোকে ক্লিক কৰিব লাগিব ইয়াতে তোমালোকে দেখিছা ডেমো দিয়াই আছে ইংলিশ education assamese logic and anthro and pol science এইকেটা সাবজেক্টৰ তোমালোকৰ available আছে তাৰ পিছত তোমালোকে অপচন পাবা যে সিগনেচাৰ আপলোড কৰাৰ কাৰণে তোমালোকে দেখিছা চাগে ইয়াতে আপলোড সিগনেচাৰ তো তোমালোকৰ ফটোকপি যিকেটা সাবজেক্টত তোমালোকে ফটোকপি বিচাৰিছা আনসাৰ স্ক্ৰিপ্টৰ হে ফটোকপি তোমালোকে ক্লিক কৰাৰ পিছত যিকোনো সাবজেক্টত এতিয়া তোমালোকে ক্লিক কৰিব লাগিব এডুকেশন লাগে যদি তোমাক ইংলিশ লাগে তোমালোকে ক্লিক কৰিব লাগিব যিকেটা লাগে তাৰ পিছত তোমালোকে কি কৰিব লাগিব ইয়াতে অপচন তোমালোকে দেখিছা যে আপলোড সিগনেচাৰ তো ইয়াতে তোমালোকক মই অলৰেডি মেনশন কৰিছিলো যে সিগনেচাৰ লাগিব হয় তো সিগনেচাৰ তো JPEG JPG PNG GIF only and maximum size of 50 KB তো 50 KB ৰ ভিতৰত তোমালোকক লাগিব 50 KB কে এক্সিড হ'ব 50 KB কৈ তোমালোকৰ ফটোৰ যেটো সাইজ সিগনেচাৰৰ যেটো ফটোকপি হয় সেই ইমেজটোৰ সাইজ তোমালোকৰ 50 KB কৈ ওপৰত হ'ব নোৱাৰিব কাৰণ 50 KB কে ওপৰত হলে ইয়াতে একসেপ্ট নহব তাৰ পিছত তোমালোকে ব্ৰাউজ অপচনত ক্লিক কৰাৰ লগে লগে তোমালোকে তোমালোকৰ মোবাইলৰ গ্যালাৰি বা কম্পিউটাৰৰ তেনেকুৱা ধৰণৰ ষ্টৰেজৰ পৰা অলৰেডি তোমালোকে সেই ইমেজখন ইয়াতে সাবমিট কৰিব পাৰিবা তাৰ পিছত প্ৰসিড কৰিলে হল আৰু প্ৰসিড কৰাৰ পিছত তোমালোকৰ অপচনটো হ'ব এটো ফিগাৰ 5 হয় অপচনটো তাৰ পিছত হ'ব এতিয়া তোমালোকে পেমেন্ট কৰিব লাগিব ফিস পেমেন্টৰ অপচন আহিব ফিগাৰ 6 ফিগাৰ 6ত তোমালোকে দেখিছা চাগে যে ফিস পেমেন্টৰ অপচনটো কেনেকুৱা হ'ব চাই লোৱা আৰু ইয়াতে লিখাই আছে step 6 there are two methods for payment of answer script handling fees online payment দুটা তোমালোকৰ পেমেন্ট মেথড আছে এটা হল তোমালোকে ডেবিট কাৰ্ডৰ থ্ৰু দি পেমেন্ট কৰিব পাৰিবা ক্ৰেডিট কাৰ্ডৰ থ্ৰু দি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং ই ওয়ালেট ক্যাশ কাৰ্ড এটু দে আৰু এটা ই চালান কাৰোবাৰ ডেবিট কাৰ্ড আছে কাৰোবাৰ ক্ৰেডিট কাৰ্ড আছে নেট বেংকিং কোনোবাই কৰাব পাৰে তেনেকে কৰিব পাৰে আৰু নহলে তোমালোকে লাষ্ট অপচন আছে তোমালোকৰ বেংক চালান ই চালান তোমালোকে সাবমিট কৰি ই চালান এতিয়া ই চালানত অকমান প্ৰবলেম হয় কি যেহেতু এতিয়া তোমালোকৰ কোভিড-19 ৰ কাৰণে তোমাৰ লকডাউনৰ কাৰণে কিছুমান ৰেষ্ট্ৰিকশনস আছে তো এতিয়া তোমালোকে গৈ আসাম কোঅপাৰেটিভ এফেক্স বেংকৰ তোমালোকে ব্ৰাঞ্চ বিচাৰি তাত চালান সাবমিট কৰাতকৈ মই প্ৰিফাৰ কৰো তোমালোকে জেনাৰেলি ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ড তোমালোকৰ নিজৰ নহলে তোমালোকৰ দেউতা মা বা পেৰেন্টছৰ আৰু বা তোমালোকৰ গাৰ্জেন জোন আছে বা তোমালোকৰ কেফেৰ যিজন মানুহ থাকে তো নেট কেফেৰ মানুহজনো তোমালোকক কৰাই দিয়ে ঠিক আছে তোমালোকে ডেবিট কাৰ্ডেৰে বা ক্ৰেডিট কাৰ্ডেৰে বা নেট বেংকিং কৰাটো বেছি প্ৰিফাৰ কৰো মই তাৰ পিছত এটো ফিগাৰ 6 ইয়াতে দেখাই আছে কেনেকুৱা হ'ব তাৰ পিছত তোমালোকে নেক্সট অপচন ক্লিক কৰিব লাগে তোমালোকে যেটো অনলাইন পেমেন্ট যদি তোমালোকে ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড থ্ৰু দি কৰা ওপৰৰ অপচনটো ক্লিক কৰিলে হল তাৰ পিছত নেক্সট অপচন আহিব তাৰ পিছত লিখা আছে on selecting online payment via debit card credit card net banking e-wallet cash card and clicking on next the page at figure 7 will be appeared you may go to the payment gateway at figure 8 by clicking on proceed to pay or you can go back to the previous page by clicking select another payment option তো ইয়াতে দুটা অপচন আহিব এতিয়া তোমালোকে নেক্সট অপচন ক্লিক কৰাৰ পিছত তোমালোকৰ ইয়াতে এমাউন্টটো দেখাব এমাউন্টটো শো হ'ব তোমালোকে কিমান ফিস পে কৰিবা ধৰা যদি পাৰ সাবজেক্ট 500 কে হয় তোমালোকে 4খন এপ্লাই কৰিছা
তেনেকৈ তোমালোকৰ ক্যালকুলেট হ'ব সাপোজ ঠিক আছে এতিয়া ধৰা তোমালোকৰ দুটা অপচন আহিব proceed to pay select another payment or option তোমালোকৰ যদি এনেকুৱা হয় বলে নহয় মই নেট বেংকিং বা তোমালোকৰ কাৰোবাৰ UPI বা তোমালোকৰ এনেকুৱা ধৰণৰ পেমেন্ট কৰাত কিবা প্ৰবলেম আছে তেতিয়া হলে তোমালোকে select another payment option গৈ আকৌ ব্যাক যাব পাৰিবা ইয়াতে অপচন ফিগাৰ 7 ত এই পিকচাৰটো চাই ললে হল নেক্সট অপচন আছে ইয়াতে লিখা আছে এতিয়া চোৱা তোমালোকে যদি select অনলাইন পেমেন্ট এটো প্ৰথম অপচনটো তোমালোকে ক্লিক কৰা তেতিয়া তোমালোকৰ ফিগাৰ 8 টো এনেকৈ শো হ'ব তোমালোকে চাই লোৱা ইয়াতে অপচন আছে তোমালোকে ক্ৰেডিট কাৰ্ড থ্ৰু ক্ৰেডিট কাৰ্ড পে কৰিবা নে থ্ৰু ডেবিট কাৰ্ড নে তোমালোকৰ ইন্টাৰনেট বেংকিং কৰিবা নে ওয়ালেট অৰ ক্যাশ কাৰ্ডেৰে পে কৰিবা এটা চোৱা তাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব তোমালোকে কাৰ্ডৰ নাম্বাৰ এক্সপায়াৰি ডেট ইয়াৰ CVV কাৰ্ড হোল্ডাৰ নেম এইবিলাক যোনে পে কৰে সেইবিলাক মানুহে কৰাটো ভাল যোনে ইউজুৱেলি তোমালোকৰ নেট বেংকিং বা এনেকুৱা ধৰণৰ পেমেন্ট কৰাৰ হেৰি আছে তোমালোকে ষ্টুডেন্ট বিলাকৰ যদি তেনেকুৱা ধৰণৰ আগতে পে কৰাৰ কোনো ধৰণৰ তোমালোকৰ এক্সপেৰিয়েন্স নাই নকৰিবা অকমান ৰিস্কি হয় তাৰ পিছত তোমালোকৰ অপচন থাকিব ইয়াতে দেখিছা তোমালোকে যে মাৰ্চেন্ট টেম আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিল তো আসাম হায়াৰ সেকেন্ডাৰী এডুকেশন কাউন্সিলৰ নামত পইচাটো পে হ'ব এটো ফিগাৰ 8 ত শো হৈ আছে এনেকুৱা হ'ব তাৰ পিছত তোমালোকে মেক পেমেন্টত ক্লিক কৰিব লাগিব মেক পেমেন্টত ক্লিক কৰিলে হল আৰু যদি তোমালোকে হেইটো নকৰা ঠিক আছে তোমালোকে এই পেমেন্টটো নকৰি তোমালোকে ব্যাংক চালান যদি কোনোবাই ক্লিক কৰিছিলা কোনোবাই ডেবিট কাৰ্ডেৰে কৰিব পৰা নাছিলা তেতিয়া কি কৰিব লাগিব আফটাৰ সিলেক্টিং ব্যাংক চালান e-চালান will be generated as shown in the figure 9 তো তোমালোকে যদি ব্যাংক চালান ক্লিক কৰা তেতিয়া e-চালান will be generated e-চালান জেনাৰেট হ'ব ঠিক আছে তোমালোকৰ এই e-চালানটো আকৌ তোমালোকৰ এটা প্ৰবলেম হ'ব কি তোমালোকে এই e-চালানৰ কপি তোমালোকে সাবমিট কৰিব ডিপজিট কৰিব যাব লাগিব আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ ব্ৰাঞ্চত আৰু লিখা আছে প্লিজ টেক এ প্ৰিন্ট অফ দা e-চালান এণ্ড পে দা ৰিকুইজাৰ্ড এমাউন্ট এট এনি অফ দা আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড আৰু তোমালোকে পইচাটো এই e-চালানখনৰ থ্ৰু দি পইচাটো তোমালোকে সাবমিট কৰিব লাগিব আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ লিমিটেডৰ যিকোনো এটা ব্ৰাঞ্চত গৈ ঠিক আছে এনেকে তোমালোকৰ গোটেই প্ৰসেসটো এটো ফিগাৰ 9 যদি হে তোমালোকে e-চালান অফ নকৰা e-চালান থ্ৰু দি তোমালোকে পইচা দিব নিবিচাৰা তেনে হলে এই অপচনটো তোমালোকৰ বাবে নহয় ঠিক আছে আৰু তাৰ পিছত লাষ্ট স্টেপ হ'ব you may download your application for future reference তোমালোকৰ এপ্লিকেশন এটা জেনাৰেট হ'ব তোমালোকে সেই এপ্লিকেশনটো ডাউনলোড কৰি ৰাখিলে হল তোমালোকৰ ফিউচাৰ যিখিনি প্ৰয়োজনীয়তা থাকে তোমালোকে নেসেসাৰী একচনৰ কাৰণে কাৰণ তাত যিখিনি এপ্লিকেশন আইডি বা একনলেজমেন্ট যেটো ৰিসিভড হ'ব হেইটো থ্ৰু দি পিছত গৈ তোমালোকৰ ফটোকপি যেতিয়া আনসাৰ স্ক্ৰিপ্টৰ ফটোকপি তোমালোকৰ ৰেডি হ'ব তেতিয়া কাউন্সিলৰ ফালৰ পৰা তোমালোকক হে একনলেজমেন্ট নাম্বাৰ এপ্লিকেশন আইডি বা ইউজাৰ আইডি থ্ৰু দি তোমালোকক বিচাৰিব আৰু তোমালোকে তাত গৈ হেই তোমালোকৰ ফটোকপিটো কালেক্ট কৰিব লাগিব